হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আজি মই ভিডিঅ'টো কলেজৰ পৰা ষ্টাৰ্ট কৰিছোঁ। দেৱালীৰ পিছত বহুদিন পিছত কলেজ অহা নাছিলোঁ, চ' আজি আহিলোঁ। আজি ইয়াৰ কাউন্সিলিঙৰ প্ৰগ্ৰাম আছে, চ' আমি এয়া সকলোৱে অডিটৰিয়াম ৰুমত আহিলোঁ আৰু এয়া বহুত বাহিৰত ভিৰ হৈ আছে। মানে ভিতৰলৈ এণ্ট্ৰি কৰিব গ'লে এখন ফৰ্ম দিয়ে, ফৰ্মখন লৈ পেলাই যাব লাগিব আৰু ফৰ্মখন ফিল আপ কৰিব লাগিব। চ' এয়া বহুত ভিৰ হৈ আছে গাইজ। কিবাকে ঠেলি ঠুলি ঠেকে কেনে আমি ভিতৰলৈ এয়া আহিলোঁ। ঠেলি ঠুলি ভিতৰত আহিলোঁহে, কিন্তু বহিবলৈ ছিটে পোৱা নাছিলোঁ নহয় গাইজ। যি বহুত ষ্টুডেণ্ট হৈছে, চ' অকণমান টাইম আমি থিয় হৈয়ে আছিলোঁ। পিছত দাদাই আমাক এয়া বহিবলৈ দিলে। তাৰপিছত আমি এয়া ৰখি আছোঁ আমাৰ পুনম বাইদেউক চাবলৈ। জবৰ কাৰণে এপ্লাই কৰিছিলোঁ গাইজ, তথাপিও ৰং হ'ল লিখাতে। ইয়াৰ কমনতে নাই, মহাপণ্ডিত আমি। তাৰপিছত এয়া আমি ফৰ্মখন ফিল আপ কৰিলোঁ, এতিয়া জমা দিম। জমা দি পেলাই এয়া ৰৈ আছোঁ আমি পুনম বা আহালৈ। ফাইনেলি এয়া পুনম বা আহিলে। এয়া পোনপ্ৰথমে জাতীয় সংগীতেৰে আৰম্ভ কৰিলে। তাৰপিছত জুবিন দা, আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি আৰু এই অনুষ্ঠানত উপস্থিত থাকিব পাই সঁচাকৈয়ে মই কৃতজ্ঞ অনুভৱ কৰিছোঁ, কিয়নো গোৱালপাৰাৰ মই বোৱাৰী, গোৱালপাৰা ধূপধাৰাৰ মই বোৱাৰী, আৰু ধূপধাৰাখন মোৰ অতিকৈ প্ৰিয়, গোৱালপাৰাখন অতিকৈ প্ৰিয়। এই অঞ্চলৰ যিসকল লোক মোৰ বহুত মৰমৰ, আৰু মই যিহেতু জন্মসূত্ৰে আপাৰ আছামৰ ছোৱালী আছিলোঁ, মই লোৱাৰ আছামৰ এই যে সৰলতা, এই মৰমখিনি মই উপভোগ কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া মই বিয়া হৈ আহিলোঁ আৰু এই অঞ্চলটোৰ লগত পৰিচিত হ'লোঁ, তেতিয়া মই এই মানুহখিনিৰ লগতো এটা সংস্পৰ্শ আহিলে আৰু মই বুজিব পাৰিলোঁ কিমান সৰল, কিমান মৰম আকুলতাৰে বান্ধিব জানে। আৰু সেইবাবে আজি এই মহান মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয়ত তোমালোক সকলোকে এনেধৰণে লগ পায় আৰু মই যিমানখিনি মোৰ যি অভিজ্ঞতা, যিমানখিনি পঢ়া শুনা, এতিয়া career counseling-ত আজি আমি উপস্থিত হৈছোঁ, হয়নে? তোমালোকে কিমানে নিজৰ career-টোৰ বিষয়ে
এতিয়ালৈকে ভাবিছা সচেতন হৈ পেলাই তোমালোকে কিবা এটা চিন্তা কৰিছা হাতদাল আছে আচ্ছা 50% হাত কিন্তু মই দেখা নাই তাৰমানে তোমালোকে কেৰিয়াৰৰ কথা ভাবাই নাই নেকি কেৰিয়াৰ মানে কি তোমালোকক যে মই এটা পৰিচয়